কিন্তু মোৰ স্থিতিটো হ'ল যে এতিয়াৰ পৰা অসমত বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত আমি দুটা ৰাস্তা ল'ম এটা ট্ৰিব্যুনেল আৰু এটা ইলিগেল এক্সপালছন এক্ট 1950 পুছবেক শব্দটো নাই ৰিমুভ শব্দটো আছে যে হি ক্যান বি ৰিমুভ ফ্ৰম আসাম এণ্ড ইণ্ডিয়া অলমোষ্ট 330 মানুহক আমি পুছবেক কৰিছো আৰু এজনো উভতি অহা নাই আহাৰ কথা আহিবই নোৱাৰে আৰু দিস পুছবেক উইল বি ইন্টেন্সিফাইড ই আৰু গতি ল'ব কাৰণ আমাৰ ৰাজ্যত যি ধৰণে পাকিস্তানী এলিমেন্ট সোমাইছে বাংলাদেশৰ ফান্ডামেন্টালিষ্ট এলিমেন্ট সোমাইছে ষ্টেটখনে নিজক বচোৱাৰ কাৰণে আমি আগতকৈ বেছি এক্টিভ হ'ব লাগিব আগতকৈ বেছি আমি প্ৰ'এক্টিভ হ'ব লাগিব সেইকাৰণে ষ্টেট গভৰ্ণমেণ্ট হেজ ডিচাইডেড that ami illegal expulsion act we will bring that into the action aru district hokole jak bidekhi boli bhabibo without referring to the tribunal we will push back